ছাত্ৰছাত্ৰীসকল তোমালোকৰ আজি পলিটিকেল সায়েন্স এক্সাম আছিল এছএছ ফাৰ্ষ্ট ইয়েৰৰ গতিকে তোমালোকৰ পলিটিকেল সায়েন্সৰ 40টা এমসিকিউ কোৱেশ্চন আনসাৰ আহিছে এক্সামত তোমালোকৰ 40টা এমসিকিউ এক্সামৰ মই এতিয়া এনসাৰ কে তোমালোকক দিম তোমালোকৰ কিমানটা ৰাইট হৈছে 40ৰ ভিতৰত তোমালোকে কিমানটা ৰাইট হৈছে তোমালোকে মোক কমেন্ট যোগে জনাবা আৰু আজিৰ ক্লাসটো আৰম্ভ কৰাৰ আগতে মোৰ ষ্টাডি উইথ জেম চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা কাৰণ আগন্তুক তোমালোকৰ যিবিলাক এক্সাম আছে সেই এক্সামৰ পৰীক্ষা শেষ হোৱাৰ লগে লগে তোমালোকে এনসাৰ কেবিলাক পাই যাবা গতিকে মোৰ ষ্টাডি উইথ জেম চেনেলটো সাবস্ক্ৰাইব কৰি লবা এতিয়া আজিৰ ভিডিওটো আৰম্ভ কৰিছো এক নম্বৰ কোৱেশ্চনটো চোৱা এক নম্বৰ কোৱেশ্চনৰ দা গ্ৰীক এণ্ড পলিছ মিন্স তাৰ মানে গ্ৰীক শব্দ পলিছ শব্দৰ অৰ্থ কি ইয়াৰ অৰ্থ হৈছে কি সিটি স্টেট বা নগৰ ৰাষ্ট্ৰ এক নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ নেক্সট কোৱেশ্চন 2 নম্বৰ কোৱেশ্চন নেলসন মেণ্ডেলা লিখা আত্মজীৱনীখনৰ নাম কি আত্মজীৱনীখনৰ নাম হৈছে কি অপচন নম্বৰ 2 অপচন নম্বৰ বি শুদ্ধ এনসাৰ লং ৱাক টু ফ্ৰীডম নেলসন মেণ্ডেলা লিখা আত্মজীৱনীখনৰ নাম হৈছে লং ৱাক টু ফ্ৰীডম নেক্সট 3 নম্বৰ কোৱেশ্চন ৰাইট টু ৱাৰ্ক ইজ এ কাম কৰাৰ অধিকাৰ হৈছে এটা কিহৰ অধিকাৰ অৰ্থনৈতিক ক্ষমতা নে ৰাজনৈতিক ক্ষমতা সামাজিক ক্ষমতা নে সাংস্কৃতিক ক্ষমতা ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ শুদ্ধ এনসাৰ নেক্সট কোৱেশ্চন 4 নম্বৰ কোৱেশ্চন কনফুচিয়াছ আছিল এজন কি আছিল এটোৰ শুদ্ধ এনসাৰটো হ'ব চাইনিজ ফিলসফাৰ বা চীনা দাৰ্শনিক আছিল নেক্সট কোৱেশ্চনটো কি 5 নম্বৰ কোৱেশ্চন ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা প্ৰৱৰ্তন কৰা কেতিয়া হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ বি 10 ডিসেম্বৰ 1948 চনত নেক্সট কোৱেশ্চন 6 নম্বৰ কোৱেশ্চন আমেৰিকাত কোনে মানৱ অধিকাৰ আন্দোলন প্ৰৱৰ্তন কৰিছিল আমেৰিকাত কোনে মানৱ অধিকাৰ আন্দোলন প্ৰৱৰ্তন কৰিছিল অপচন নম্বৰ এ শুদ্ধ এনসাৰ অপচন নম্বৰ এ শুদ্ধ এনসাৰ মাৰ্টিন লুথাৰ কিং নেক্সট কোৱেশ্চন 7 নম্বৰ কোৱেশ্চন নেশন শব্দটো উৎপত্তি কৰ পৰা হৈছিল নেশন শব্দটোৰ উৎপত্তি হৈছে কি নেশো শব্দৰ পৰা অপচন নম্বৰ বি শুদ্ধ এনসাৰ 8 নম্বৰ কোৱেশ্চন দা অপোজিট অফ সেকুলাৰ ষ্টেট ইজ কল্ড ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ বিপৰীতটোৱেই হৈছে কি অপচন নম্বৰ এ শুদ্ধ এনসাৰ থিওক্ৰেটিক ৰাষ্ট্ৰ বা থিওক্ৰেটিক ষ্টেট নেক্সট কোৱেশ্চন 9 নম্বৰ কোৱেশ্চন দা অথৰ অফ দা বুক ৰিপাব্লিক ইজ ৰিপাব্লিক গ্ৰন্থখনৰ লিখক কোন ৰিপাব্লিক গ্ৰন্থখনৰ লিখক হৈছে কি প্লেটো অপচন নম্বৰ এ শুদ্ধ এনসাৰ 10 নম্বৰ কোৱেশ্চন হু ইজ দা অথৰ অফ দা বুক হিন্দ স্বৰাজ গ্ৰন্থখনৰ লিখক কোন ইয়াৰ শুদ্ধ এনসাৰটো হ'ব মহাত্মা গান্ধী অপচন নম্বৰ বি শুদ্ধ এনসাৰ নেক্সট 11 নম্বৰ কোৱেশ্চন পলিটিক্স ইজ এ ব্ৰিজ বিটুইন দা সিটি অফ হিউম্যান বিং এণ্ড দা সিটি অফ গড দিস স্টেট ওয়াজ সেড বাই ৰাজনীতি হৈছে মানুহৰ নগৰ আৰু ভগৱানৰ নগৰৰ মাজৰ এখন হাকু বা দলং এই কথাষাৰ কোনে কৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ সি এছ টি আগষ্টাইন নেক্সট কোৱেশ্চন 12 নম্বৰ কোৱেশ্চন দা অথৰ অফ দা বুক অন লিবাৰ্টি গ্ৰন্থখনৰ লিখক কোন অন লিবাৰ্টি গ্ৰন্থখনৰ লিখক কোন লিখক হৈছে কি জে এচ মিল বা জন ষ্টুৱাৰ্ট মিল 13 নম্বৰ কোৱেশ্চন এটো আমাৰ মুভিৰ পৰা আহিছে সিনেমা জগতৰ পৰা আহিছে দা মুভি অফ দীপা মেহতা ইজ দীপা মেহতাৰ সিনেমাখন হৈছে এটো স্পেস হ'ব নে ওয়াটাৰ হ'ব নে স্কাই হ'ব নে এয়াৰ হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ বি ওয়াটাৰ নেক্সট কোৱেশ্চন 14 নম্বৰ ক্যাপিটালিজম ইজ দা এনিমি অফ দা ওয়াৰ্ল্ড দিস ওয়াজ ৰিমাৰ্ক বাই পুঁজিবাদ হৈছে পৃথিৱীৰ শত্ৰু এই কথাষাৰ কোনে কৈছিল এই কথাষাৰ কৈছিল কাৰ্ল মাৰ্কছে এই কথাষাৰ কৈছিল Next, 15 number question. The book of the theory, the book A Theory of Justice is written by A Theory of Justice গ্ৰন্থখনৰ লিখক কোন এই গ্ৰন্থখনৰ লিখক হৈছে জন ৰলছ A Theory of Justice is written by এই গ্ৰন্থখনৰ লিখক কোন এই গ্ৰন্থখনৰ লিখক হৈছে কি জন ৰলছ অপচন নম্বৰ বি শুদ্ধ এনসাৰ 16 নম্বৰ কোৱেশ্চন এতিয়া দা ওয়াৰ্ড লিবাৰ্টি কাম ফ্ৰম দা লেটিন ওয়াৰ্ড লিবাৰ্টি শব্দটো আহিছে লেটিন শব্দ কোনটো শব্দৰ পৰা এই শব্দটোৰ ইয়াৰ শুদ্ধ এনসাৰ 16 নম্বৰ কোৱেশ্চনৰ শুদ্ধ এনসাৰ অপচন নম্বৰ এ শুদ্ধ এনসাৰ হ'ব এতিয়া 17 নম্বৰ কোৱেশ্চন
Who among the following said the politics involves us like the coils of a snake? তলৰ কোনজন ৰাজনীতিয়ে সমাজক সাপৰ কুণ্ডলীৰে মেৰুৱাৰ নিচিনাকৈ ৰাখিছে বুলি উল্লেখ কৰিছে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি গান্ধীজী। গান্ধীজী ইয়াৰ শুদ্ধ এনসাৰ হ'ব গান্ধীজী। অপশ্যন নম্বৰ বি শুদ্ধ এনসাৰ। নেক্সট কুৱেশ্যনটো চোৱা 18 নম্বৰ কুৱেশ্যন অজ্ঞাতাৰ আৱৰণৰ পৰামৰ্শ দিয়া ব্যক্তিজন কি? ব্যক্তিজনৰ নাম কি? ইয়াৰ ব্যক্তিজনৰ নাম হৈছে জন ৰলছ। জন ৰলছ। অপশ্যন নম্বৰ 18 অপশ্যন নম্বৰ সি শুদ্ধ এনসাৰ। 19 নম্বৰ কুৱেশ্যন দ্য অথৰ অফ দ্য বুক চেনেটিক ভাৰ্ছ ইজ দ্য চেনেটিক ভাৰ্ছ গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ লিখক হৈছে অপশ্যন নম্বৰ ডি শুদ্ধ এনসাৰ সলমান ৰছুদি। নেক্সট কুৱেশ্যন জন লকৰ মতে যিকোনো কাম কৰাৰ অধিকাৰ হৈছে এটা। জন লকৰ মতে যিকোনো কাম কৰাৰ অধিকাৰ ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত এইটো শুদ্ধ এনসাৰ হ'ব নেচাৰেল ৰাইট বা প্ৰাকৃতিক অধিকাৰ। অপশ্যন নম্বৰ এ শুদ্ধ এনসাৰ 20 নম্বৰ কুৱেশ্যনৰ। নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধান সভাত কোনে উদ্দেশ্য সম্বলিত প্ৰস্তাৱ উত্থাপন কৰিছিল? উদ্দেশ্য সম্বলিত প্ৰস্তাৱ কোনে উত্থাপন কৰিছিল? অপশ্যনত দিয়া হৈছে বি আৰ আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লভভাই পেটেল, পণ্ডিত জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি পণ্ডিত জৱাহৰলাল নেহৰু উদ্দেশ্য সম্বন্ধিত প্ৰস্তাৱ দাখিল কৰিছিল। নেক্সট কুৱেশ্যনটো ভাৰতৰ সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰবোৰ সন্নিৱিষ্ট কৰা হৈছে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ পাৰ্ট 3 বা তৃতীয় অধ্যায়ত ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে তৃতীয় অধ্যায়ত। নেক্সট কুৱেশ্যন 23 নম্বৰ কুৱেশ্যন নিৰ্বাচন আয়োগ দায়িত্বশীল হয়। নিৰ্বাচন আয়োগ দায়িত্বশীল হয়। অপশ্যনত দিয়া হৈছে মাত্ৰ কেন্দ্ৰীয় নিৰ্বাচনৰ বাবে নহয়, এইটো কেন্দ্ৰীয় নিৰ্বাচনৰ বাবে অকল নহয়। তাৰপিছত ষ্টেট ইলেকশ্যন অনলি এইটোৰ নহয়। 3 নম্বৰ কুৱেশ্যন মাত্ৰ স্থানীয় প্ৰশাসনৰ নিৰ্বাচনৰ বাবে নহয়, এইটোও নহয়। বথ চেন্ট্ৰেল এণ্ড ষ্টেট ইলেকশ্যন এইটো তোমালোকৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ 23 শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি। তাৰপিছত 24 কুৱেশ্যন ৰাজ্যসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে? তোমালোকক যোৱাকালিও মই কমনৰ ভিতৰত দিয়া হৈছিল এই কুৱেশ্যনটো। তোমালোকৰ এইটো শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি। অপশ্যন নম্বৰ বি ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰে? ৰাষ্ট্ৰপতিয়ে 12জন সদস্য মনোনীত কৰে। নেক্সট কুৱেশ্যনটো চোৱা মানি বিল কেন বি ইন্ট্ৰডাক্ট ইন অৰ্থ সংক্ৰান্তীয় বিধেয়ক উত্থাপন কৰা হয়। এইটো লোকসভাত উত্থাপন কৰা হয়। এইটো শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ শুদ্ধ এনসাৰ। অৰ্থ সংক্ৰান্ত বিধেয়ক উত্থাপন ক'ত হয়? সেইটো লোকসভাত হয়। নেক্সট কুৱেশ্যন 26 নম্বৰ কুৱেশ্যন সংসদৰ যুটীয়া অধিৱেশনত অধ্যক্ষতা কৰা বিষয়াজন হৈছে। যুটীয়া অধিৱেশনত এইটোৰ শুদ্ধ এনসাৰ কি হ'ব? এইটো শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ সি লোকসভাৰ অধ্যক্ষ দ্য স্পীকাৰ অফ দ্য লোকসভা। এইটো শুদ্ধ এনসাৰ। নেক্সট কুৱেশ্যনটো চোৱা ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোনে নিযুক্ত কৰে? ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত এইটো কোনে নিৰ্বাচিত কৰে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিৰ্বাচিত কৰে। নেক্সট কুৱেশ্যন 28 নম্বৰ কুৱেশ্যন লোকসভাত কোনে কেন্দ্ৰীয় বাজেট উত্থাপন কৰে? লোকসভাত কোনে কেন্দ্ৰীয় বাজেট উত্থাপন কৰে? এইটো আমি সকলোৱে জানো কি ফাইনেন্স মিনিষ্টাৰে কি কৰিব? লোকসভাত কেন্দ্ৰীয় যিবিলাক বাজেট আছে এই বাজেটবিলাক উত্থাপন কৰিব। অপশ্যন নম্বৰ বি শুদ্ধ এনসাৰ। নেক্সট কুৱেশ্যন 29 নম্বৰ ৰাজ্যসভাক কিমান দিনৰ ভিতৰত এখন অৰ্থ সংক্ৰান্তীয় বিধেয়কৰ ওপৰত মন্তব্য দিয়া হয়? এইটোৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ ডি। অপশ্যন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ এনসাৰ 14 দিন। নেক্সট কুৱেশ্যন 30 নম্বৰ কুৱেশ্যন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে অপহৰণ কৰিব পাৰে? উচ্চতম বা সুপ্ৰিম কোৰ্টৰ হু কেন ৰিমুভ দ্য জাজ অফ দ্য সুপ্ৰিম কোৰ্ট? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক অপহৰণ কৰিব পাৰে। 31 নম্বৰ কুৱেশ্যন ভাৰতৰ সংবিধানৰ ৰচনাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? খচৰা সমিতিৰ সভাপতি তোমালোকে নিশ্চয় জানা এইটো ডক্টৰ বি আৰ আম্বেদকাৰ। নেক্সট কুৱেশ্যনটো চোৱা হু ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন অফ দ্য ৰাজ্যসভা? ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন? ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন? এইটো অপশ্যন নম্বৰ এ শুদ্ধ এনসাৰ দ্য ভাইচ প্ৰেচিডেণ্ট বা উপ ৰাষ্ট্ৰপতি। নেক্সট 33 নম্বৰ কুৱেশ্যন
ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল তোমালোকৰ কমনৰ ভিতৰত এটো আহিছে কি ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল অপচন নম্বৰ এ শুদ্ধ আনসাৰ 26 নৱেম্বৰ 1949 চনত আৰু আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়া কাৰ্যকৰী হৈছিল 26 জানুৱাৰী 1950 চনত হয়নে 33 কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ আনসাৰ নেক্সট কোৱেশ্চনটো চোৱা সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা কোনটো সংবিধান সংশোধনীৰ জৰিয়তে উঠাই দিয়া হৈছে আমাৰ মৌলিক অধিকাৰ কেইটা আছিল আমাৰ প্ৰথমতে আছিল 7টা পিছত 6টা হৈছে লাষ্টৰ 7 নম্বৰ হৈছে কি সম্পত্তিৰ অধিকাৰ এই সম্পত্তিৰ অধিকাৰটো কেতিয়া মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছে কিমানতম সংবিধান সংশোধনীৰ জৰিয়তে এটোৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি 44তম সংবিধান সংশোধনীৰ জৰিয়তে কি কৰা হৈছিল আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ পৰা সম্পত্তিৰ অধিকাৰটো কি বাদ দিয়া হৈছিল বাতিল কৰা হৈছিল নেক্সট কোৱেশ্চন 35 নম্বৰ কোৱেশ্চন ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান তোমালোকে নিশ্চয় জানা এটোৰ ৰাষ্ট্ৰপতি ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান ৰাষ্ট্ৰপতি আৰু তোমালোকক যদি সৰকাৰ প্ৰধান কয় তেতিয়া হলে কি কবা তোমালোকে মোক কমেন্ট যোগে জনাবা সৰকাৰ প্ৰধান কোন নেক্সট কোৱেশ্চন লোকসভাৰ থুল হৈছে লোকসভাৰ থুল বা কুৰাম হৈছে কি এটো হ'ব কি 1.1 1/10 লোকসভাৰ কুৰাম হৈছে কি 1.1 নেক্সট কোৱেশ্চন 37 নম্বৰ কোৱেশ্চন সমৱৰ্তী সূচী বিষয়ৰ ওপৰত কোনে আইন প্ৰণয়ন কৰিব পাৰে সমৱৰ্তী সূচী হু কেন মেক লজ অন সাবজেক্ট ইন দা কনকাৰেন্ট লিষ্ট ইয়াৰ অপচনত দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰে এটো তোমালোকক মানে তোমালোকে এক্সামত কি লিখিছা তোমালোকে মোক কমেন্ট যোগে জনাবা আৰু তোমালোকৰ যদি শুদ্ধ হৈ থাকে মই কমেন্ট যোগে জনাই দিম গতিকে এটোৰ আনসাৰ তোমালোকক দিয়া নহল গতিকে তোমালোকে মোক কমেন্ট যোগে জনাবা নেক্সট কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চন ভাৰতৰ সংবিধানত কিমানটা মৌলিক কৰ্তব্য সন্নিবিষ্ট কৰা হৈছে ভাৰতৰ সংবিধানত কেইটা মৌলিক কৰ্তব্য সন্নিবিষ্ট কৰা হৈছে আমি জানো 11টা মৌলিক কৰ্তব্য সন্নিবিষ্ট কৰা হৈছে নেক্সট কোৱেশ্চন এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে অপচন নম্বৰ এ শুদ্ধ আনসাৰ প্ৰেসিডেন্ট বা ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে এখন ৰাজ্যৰ ৰাজ্যপালক আজিৰ শেষৰটো কোৱেশ্চন হৈছে এমসিকিউ কোৱেশ্চন হৈছে বৰ্তমান সময়ত ভাৰতৰ পঞ্চায়তত কাৰ্যকাল কিমান পঞ্চায়তৰ কাৰ্যকাল তোমালোকে নিশ্চয় জানা পঞ্চায়তৰ কাৰ্যকাল আগন্তুক এইটো পঞ্চায়ত ইলেকশন যেহেতু আহি আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ বি শুদ্ধ আনসাৰ আজি ইমানেই তোমালোকৰ হৈতে এমসিকিউ কোৱেশ্চন আনসাৰবোৰ ডিসকাস কৰা হল তোমালোকৰ আনসাৰকে দিয়া হল তোমালোকে মানে 40ৰ ভিতৰৰ পৰা তোমালোকে কিমানটা শুদ্ধ কৰিছা মোক কমেন্ট যোগে জনাবা আৰু লগতে মোৰ ষ্টাডি উইথ জেম চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা কাৰণ আগন্তুক যিবোৰ এক্সাম আছে হেবিলাক এক্সামৰ তোমালোকে কমনো পাবা কমন কোৱেশ্চনো দিয়া হ'ব আৰু লগতে তোমালোকৰ আনসাৰ কেউবিলাক মই অতি সোনকালে দিবৰ কাৰণে চেষ্টা কৰিম এইখিনিয়ে ধন্যবাদ ভালে থাকা কুশলে থাকা থ্যাংক ইউ